তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ঠিক খবৰ আপোনাৰ সকলোৰে ভাল আৰু যাতে পাইছিলোঁ তেওঁ ভাল হওক আৰু মোৰ ভাল বুলিবই পাৰি। চ' যিহেতু গাইজ আজি ভিডিঅ'টো মানে ইণ্ডিপেণ্ডেন্স ডে ওপৰত হ'বলৈ গৈ আছে, ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে জানেই চাগে আজি মানে ইণ্ডিপেণ্ডেন্স ডে পতা হয়। চ' গম পায় ইমানো মই ক'ব লাগিব বুলি নাভাবোঁ, কাৰণ কেলৈ এইটো চবেই জানে ন, 15 আগষ্ট আজিৰ দিনটোত আমাৰ দেশখন স্বাধীন হৈছিলে। চ' চিম্পল বাটটো চিম্পল, কিন্তু বহুত ৰিক্সি আছিলে আমাৰ দেশ স্বাধীন হোৱাৰ দিনাখনি। ব'লক তেনেহ'লে দিনকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে যাম মই পঢ়া হৈ সৰু স্কুলখনলৈ। মানে কলেজলৈতো অলপ দূৰ হ'ব, দূৰ মানে যথেষ্টখিনি দূৰ, 2 কিলোমিটাৰ বাট যাবগৈ লাগিব। আৰু ইমান ৰাতিপুৱা মানে যোৱাটো সম্ভৱ নহয়। মই জাষ্ট উঠিছোঁ, মুখখন ধুইছোঁ, স্পৰ্টিংটো পিন্ধিছোঁ, যাম দে আৰু। ব'লক তেনেহ'লে দিনকৈ ভিডিঅ'টো। আৰু আপোনালোকে ভাবিছে চাগে এতিয়া ৰাতি হৈছে, মই সেইটো কাৰণে লাইট চাইট লগাই লৈছোঁ, বাকী আন্ধাৰ মুন্ধা। কিন্তু গাইছ ৰাতি নহয়, আন্ধাৰ চাওক, পূৰা একদম পূৰা সেমেকা, পূৰা বতাহ পূৰা ধুমধুমাই আছে নিচিনা বতৰ, কেনেকুৱা আন্ধাৰ। তাৰপিছত গছ বতাহ মানে কি ক'ম গাইছ, সেই যে তেতিয়া 15 আগষ্ট হৈছিলে, সেই যুদ্ধ কাহিনী নিচিনাই হৈছে আৰু মানে গাইছ, পূৰা আন্ধা মুন্ধা। মই যাওঁ তো মানে সেয়াই মানে আৰু কি ক'ম আৰু, মানে বহুত আন্ধা মুন্ধা হৈ গৈছে। বাকী বতৰ চতৰ পূৰা বতাহ চতাহ মাৰিছে, আপোনালোকে চাগে শুনিছে, পূৰা ভভাই আছে ফোনত। ব'লক তেনেহ'লে ইমান বতাহতো যে যাম হেপী ইণ্ডিপেণ্ডেন্স ডে বুলি আমাৰ গাঁৱৰে সেই সৰু স্কুলখনলৈ। ব'লক তেনেহ'লে দেৰি নকৰি ময়ো যাওঁ। তো মানে গাইছ ময়ো মানে গুচি আহিলোঁ আমাৰ সাক্ষাৎ ব্লগাৰ পিংকু ব্লগছ। আৰু ইহঁতৰ ঘৰত পাই গ'লোহি, সিহঁতৰ ঘৰত পাই দেখিলোঁ যে চাহ পৰা বাকিছে আৰু কি এইবিলাক চিনি তিনি নাপাওঁ। বাকী ই মানে পূৰা মোক হা অঁ পতাকা উত্তোলন মানে তাত সেই হেৰিয়ত মানে আঠা লাগিব, সেইকাৰণে মানে এইটো আঠা বনাই থোৱা আছে। এইটো খাবলৈ নহয় আকৌ, বতৰ পূৰা বেয়া গাজিছে মানে গাইছ, কি ক'ম, বতৰ বহুত বেয়া পৰিস্থিতি। চাওক না কেনেকুৱা আন্ধা মুন্ধা, আৰু ইমান আন্ধা মুন্ধাতে সেই কণ কণ ল'ৰা ছোৱালীখিনি আহিব, মানে ছাত্ৰ ছাত্ৰীসকল আহিব পতাকা উত্তোলন কৰিবৰ কাৰণে। তেনেহ'লে চাহকণ খাই লওঁ, কাপোৰ দিওঁ বিন্দাছ চাহকাপ লৈ ল'লোঁ। মই এই মগটো চাওক, এইটো হেৰি গ'লে মই এইটো চাহ খাব আছিলে, বেয়া লাগিছে, অলপ বেলেগ এটা আনিব লাগিব। বহুত বেয়া চাউণ্ডটো উঠিব নহ'লে, তো চাহকণ খাই লওঁ। তো আপোনালোকেও খাই লওক চাহ, নিমকি লওক, নিমকি মজা খাই লওক। মই যে এনেকুৱা চাহ পালে খাই থাকিম, গম পাইছে নাই? এই এনেকুৱা চাহ পালে মই খাই থাকিম, কাৰণ কি গম পাই নাই, মই মানে চাহত পূৰা চেনিটো বেছি হ'লে ভাল পাওঁ। তো মানে গাইছ ময়ো আহি পালোহি, চাওক পূৰা বৰষুণ দি আছে মানে। আৰু এইখনে সেই স্কুলখন যিখনৰ মই কথা কৈছিলোঁ। আৰু এইটো দেখিছে আপোনালোকে, এইটো পূৰা পতাকা উত্তোলন কৰিবৰ কাৰণে এইটো বনাই আহিছে, আৰু পূৰা বৰষুণ ঢালি আছে। আৰু এই ল'ৰা ছোৱালী আহি আছে, দেখিছে পূৰা আহি আছে, মানে পূৰা ছাতি তাতি লৈ হ'লেও আহি আছে ল'ৰা ছোৱালী, এইকেইটা আহি আছে। তাৰপিছত এইফালে বাকী এইটোৱে হৈ গ'ল। আৰু এতিয়া মানুহ আহিব এফালৰ পৰা, চব মানে পূৰা আহিব, আৰু এই বৰষুণৰ পৰা ধামাকা দিয়ে। আৰু এয়া চাওক মানে পূৰা ল'ৰা ছোৱালীক খাবৰ কাৰণে মাংসটো আহিছে, ছাতি তাতি লৈ পূৰা ফাইনেলি আহি গৈছে। এয়া দেখিছে ফাইনেলি হৈ গৈছে। আৰু মোৰ চাহ খাই হৈ গ'ল, বাকী নিমকিকেইটা আছে, এইকেইটাও খাম। আৰু বতৰৰ মহিমা মানে বহুত বেয়া হৈছে আজি ৰাতিপুৱা কি হ'ল জানো, মানে সেইটোৱে সত্য যে আজি বতৰ মহিমা বহুত বেয়া, এই কথাটোৱে সত্য। আৰু এইটো গম পায় 70 কিমান পাম, সেই 78। তো গাইছ আজি আমাৰ দেশখন স্বাধীন হোৱাৰ 78 ইয়াৰ্ছ কমপ্লিট হৈ গ'ল। আৰু 100 হ'বলৈ গৈ আছে। 100 হৈ গ'লে মানে গাইছ বহুত এটা বেলেগ এটা ফিলিংছ আহিব নহয়। সেইদিনা চাগে কি হ'ব ঠিক নাই নহয়, কিবা পাতিব চাগে আমাৰ অসমত, ভাৰতত কিবা কিবি ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম পাতিব চাগে, হয় নহয়? আৰু মানে গাইছ আমাৰ আজি 78 বছৰ হৈ গ'ল, মানে 8 ইয়াৰ্ছ। 1947 চনত আমাৰ দেশ স্বাধীন হৈছিলে। আমাৰ দেশ স্বাধীন হোৱা তাৰিখটো আছিলে 15 আগষ্ট। চ' আজি 15 আগষ্ট। আৰু মানে গাইছ এনেকৈ মানে আমি আহি আছোঁ দুইটা মানে পূৰা চাৰিত সোমাই। আৰু এইফালে চাওক মানে পূৰা বৰষুণ দি আছে, তাতে মানে পূৰা পতাকা উত্তোলন মানে কৰিবৰ কাৰণে পূৰা প্লেনিংটো কৰি দিয়া হৈ গ'ল। চ' চাই লওক মানে পূৰা এই ল'ৰাকেইটাৰ পৰা টি কৰিছে। আৰু এইফালে ছাৰ আছে আৰু আমাৰ গাঁৱৰে ককা এজন। বাকী আপোনাৰ বিন্দাছ পূৰা হৈ গৈছে এইটো কৰি। বাকী এইফালে কোৰ লৈ মানুহ আহি গৈছে। আৰু ছাৰ ভালনে? তো ফাইনেলি মানে কৈছে দেয়াৰ পূৰা বৰষুণ পানী দেখিছে ইয়াৰটো মানে, কাৰণ ভাবক দেশৰ কাৰণে যদি আমাৰ দেশৰ মানে কিছু লোক শ্বহীদ হ'ব পাৰে, চ' আমিনো দেশৰ কাৰণে বৰষুণ দি দিব নোৱাৰিম নে? সেইটো বুলি ভাবি মানে ইহঁতেও মানে লাগি গ'ল। এনেই কেনেকুৱা লাগিছে, ভাল লাগিছে নে আজি দিনটো? ভাল লাগিছে। চ' মানে ইহঁতৰ বোলে ভাল পাইছে, বৰষুণৰ বতৰত তিতি কাম কৰিছে, যদি ভাল পাইছে তেনেহ'লে ব'লক ট্ৰেইন কৰি অকণমান কৰি লওঁ কিবা কিবি। চ' মানে এনেকৈ আৰু পূৰা পতাকা উত্তোলন কৰিবৰ কাৰণে পতাকাখন পূৰা ধুনীয়াকৈ বান্ধি মেলি লৈ গৈছে। আৰু ইয়াতে ভাই মানে ফাইনেলি হৈ গ'ল। আৰু এতিয়াতে আমাৰ এতিয়া ৰাষ্ট্ৰীয় সংগীত গাব, মানে ৰাষ্ট্ৰীয় সংগীত চুৰু হ'ব এতিয়া। আৰু এইফালে আমাৰ ল'ৰা ছোৱালী এই ভিতৰতো আছে অলপ, বাকী যাব। আৰু
আৰু যে কি নহওক ফাইনেলি আমাৰ পতাকা উত্তোলন কৰিবৰ কাৰণে প্ৰশাসন আমাক খাৰা কৰি দিয়া হৈ গ'ল আৰু ভগৱানৰ কৃপাত বতৰজনীয়া বৰষুণ জাক অলপ এৰিলে সেইটো কাৰণে আমি এতিয়া জল্দি কৰি ল'ম এইটো কামটো আৰু পতাকাখন দিছে পূৰা বান্ধি মেলি লোৱা আছে আৰু ল'ৰা ছোৱালী ধুনীয়াকৈ লাইন পাতি দিয়া হৈ গ'ল পূৰা বিন্দাছ আৰু গাঁৱৰো 2-এজন মানুহ আহিছে তেনেকৈ মানে আমাক সহায় সহযোগ কৰিছে আৰু আমাৰ স্কুলখন এইখনেই মৰণোৱা আদৰ্শ প্ৰাথমিক বিদ্যালয় ইয়াত আমি পঢ়িছিলোঁ সৰুতে LP স্কুল মানে এইটো আৰু চ' ফাইনেলি পতাকা উত্তোলন কৰিব হৈ গ'ল মানে পতাকা উত্তোলন খুলিব এতিয়া পতাকা ত' এজনী আমাৰ মেম প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু বাকী 2জন ছাৰ তো মানে এনেকৈ আমাৰ মানে ৰাষ্ট্ৰীয় সংগীতটো গাই মানে সমাপ্ত ঘটিছে আৰু লাষ্টত এয়া হৈছেগৈ আৰু পতাকা উত্তোলন কৰা হৈ গ'ল আমাৰ এতিয়া ফাইনেলি ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে তো গাইছ আজি ভিডিঅ'টো ইমানতে আছিলে যদি চাই ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত হেপী ইণ্ডিপেণ্ডেন্স ডে বুলি লিখিবলৈ নাপাহৰিব তেনেহ'লে বাই বাই অন্য এটা ভিডিঅ' পোৱাৰ আশাৰে জয় হিন্দ